हेलो मोर बंधुসকল আপোনালোক কেনেকুৱা আছে আশা কৰিছো ভালেই আছে ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছো এয়া চাওক আজি আসাম টাইপ গড়টো আপোনালোকৰ আগত লৈ আহিছো এই মডুছৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে আশা কৰিছো কমেন্ট কৰি জনাব মই এতিয়া ভিতৰলে গৈ আছো চাওক কেনেকুৱা ৰুমবোৰ আছে দেখুৱাবলৈ মই চেষ্টা কৰি আছো এটো বাৰান্দা ৰুম হয় এটো চাওক কিমান ধুনীয়া লাগিছে আৰু খিৰকি এটা আছে লগতে দরজা আছে এনেকুৱা সিস্টেমত তাৰ মানে বনোৱা হৈছে আৰু এই দরজাৰ যোনটো এটো বাৰান্দা ৰুমৰ এটা তাৰ মানে হেৰি আলহী ৰুম তেনেকুৱা বহিবলৈ বনোৱা হৈছে এতিয়া মই ভিতৰত সোমাইছো বাৰান্দা ৰুমৰ পৰা মেইন এন্ট্ৰি যোনটো এটো ইয়াৰ পৰা চাওক কিমান ডাঙৰ ৰুম এটা এটো তাহাতি বৰ্তমান বেডৰুম হিচাপত ব্যৱহাৰ কৰি আছে হলো এটো ড্ৰয়িং ডাইনিং হয় তেনেকুৱা হিচাপত গাৱলীয়া ঘৰটো হেতু হিচাপত বনোৱা হৈছে এটা আৰু এটা ৰুমত মই গৈ আছো দেখুৱাম আপোনালোকক আশা কৰিছো ভাল পাব আৰু যোনবোৰ মানে সিলিং কৰা হল এটো এসি বোৰ্ডৰ সিলিং কৰা হল আৰু এটো এটা বেডৰুম আছে খিৰকি একে ডিজাইন আছে গুটেকিটা আৰু তেনেকুৱা হিচাপত তাৰ মানে বনোৱা হৈছে আৰু এটো দীঘলকে কৰিডৰ আছে দুটা সাইডত ৰুম আছে